Rolling. Take 4. Action. Ay, nakapal pa na marumi ka. Magpupag kapiyan. Nice. Got it. Korea. Rolling. Take 4. Action. Ay, nakapal pa na marumi ka. Magpupag kapiyan. Rolling. Action. Nice. Got it. Korea. Alu lagi mah. Tani ngomong lebih lah. Deh. Tani di mulut bilang. Apa yang sepaknya? Jangan! Bala! Migom bola mana bal? Alam orang kena tembak. Itu puluh topin. Oi, wah, gemar nana. Ayo semua. Ini lo kau kono. Ayo mau nonton domar boleh domar boleh ya maya. Boleh, nong kinan ba anda dulu pembahasan ada sana. Kubus botol, bukan itu. Deh, no kalau. Nolu di mana jam dengan kalu ya? Kalu lagi mah. Tani ngomong lebih lah. Deh. Tani di mulut bilang. Apa yang sepaknya? Jangan! Bala! Migom bola mana bal? Alam orang kena tembak. Itu puluh topin. Oi, wah, gemar nana. Ayo semua. Ini lo kau kono. তানিয়াওটোৰ কলা কৌশলীৰ লগতে মাজুলী টোৰে সহযোগী সম্পাদিকা ৰেণুকুটলৈ উপস্থিত থাকে আৰু তানিয়াওটোৰ কলা কৌশলীৰ সৈতে এক ভেৰি এক্সাইটেড আজি বহুত এক্সাইটেড হৈ আছোঁ আৰু গান প্ৰথম মোৰ পৰিচয় গানেৰে মোৰ পৰিচয়টো বাকী অভিনয়টো ট্ৰাই কৰি আছোঁ চেষ্টা কৰি আছোঁ ভাল পাওঁ যিহেতু কালচাৰটো ভাল পাওঁ কাৰণে গানো ভাল পাওঁ অভিনয়ো ভাল পাওঁ আৰু শিকি আছোঁ আৰু প্ৰথম আনৰ প্ৰডাকশ্যনত কৰা মা অঞ্জলি প্ৰডাকশ্যন প্ৰথমবাৰৰ কাৰণে কৰিছোঁ বাকী মই নিজৰ প্ৰডাকশ্যনত কৰোঁ কিন্তু সত্যতাই ক'লে আহিব লাগিব এবাৰ কৰিব লাগিব আৰু যিহেতু ছাৰ আছে আমাৰ দিবাকৰ ছাৰ সত্য চিত্ৰ বিনোদ কাই সকলোৱে ডাঙৰ অভিনেতাবোৰ আছে অভিনেত্ৰীবোৰ আছে তো চেষ্টা কৰিম যিমান পাৰোঁ আৰু ভাল লাগিছে আৰু স্পেচিয়েলি থেংক ইউ ছ' মাছ সত্য কাই মা অঞ্জলি প্ৰডাকশ্যন মোক চান্স দিয়াৰ বাবে বাকী আমাৰ প্ৰডাকশ্যনৰ মানুহে বেছি গম পাব বাকী মই স্ক্ৰিপ্টটো চালোঁ স্ক্ৰিপ্টটো ভাল লাগিছে কাৰণে আমি চবেই আহিছোঁ আৰু ডেফিনেটলি আপোনালোকে ভাল পাব যিহেতু আমি আপোন ৰেকৰ্ডত সফল হৈছে অভিনয় কৰি এইবাৰ কি আশা কৰিছা সকলোকে নমস্কাৰ জনালোঁ প্ৰথম যেতিয়া ফিল্ম এখন আপোনাৰ মেকিং কৰা হয় তেতিয়াতো এটা অলপ নাৰ্ভাছ বা সেই কনফিডেণ্টটো অলপমান কম লিখা লাগে অলপ এইবাৰ দ্বিতীয়খন প্ৰথমখন তাকাম মুলুক মিচিং ৰেঙামী মোক খুব সঁহাৰি দিলে মৰম দিলে কিন্তু তাকাম ৰেঙামী মাজুলী টুডেৰ তৰফৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এইবাৰ পুনৰ মোলো আমাৰ কচুম বাবাত্তা দিলীপ কুমাৰ মৰাং কালেনকা নাম বালাম যিটো তেখেতৰ মিচিং চিনেমাৰ জগতৰ যিটো অৱদান তেখেতৰ অৱদানৰ যিটো পামে আপোন লেকদাখন আমি পুনৰ নিৰ্মাণ কৰিছিলোঁ মা অঞ্জলি ফিল্ম প্ৰডাকশ্যন ফালৰ পৰা এইবাৰ মোলো পুনৰ বাবাত্তাৰ তানিয়াওখন নতুন ৰূপত তানিয়াও 2 নামেৰে আমি নামাকৰণ কৰিছোঁ আৰু ইয়াত সম্পূৰ্ণ এটা নতুন কাহিনী হ'ব আৰু আমাৰ যিমান মিচিঙৰ ভাল কলা কৌশলী আছে আমি সকলোকে মিলি ফিল্মখন ভাল কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এবাৰ নতুন মুখ এখন চাব পাব সৃষ্টিৰাণী তাই তেখেতৰ আমাৰ নতুন মুখ আৰু আশা কৰোঁ ৰাইজে ভাল পাব আৰু যিমান পাৰোঁ আমি টিমে কষ্ট কৰিছোঁ বিশেষকৈ তানিয়াও 2খন আমি যিমান পাৰোঁ এটা ৰেট্ৰ' লুক ৰাখিবলৈ বিচাৰিছোঁ আমাৰ গাঁৱৰ যিটো পৰিৱেশ এই গাঁৱৰ পৰিৱেশখিনি আমি কিমান ধুনীয়াকৈ আৰু আমাৰ পুৰণি যি ৰীতি নীতি নিয়ম আছিলে গোটেইখিনি এই ফিল্মৰ জৰিয়তে যিমান পাৰোঁ
ধুনীয়াকৈ যে আমাৰ মিচিং মানুহৰ সকলোৱে জানে, আমাৰ মিচিং মানুহ সকলোৱে জানে যে আমাৰ কালচাৰটো কেনেকুৱা বা আমি কেনেকুৱা আমাৰ কাপোৰ পিন্ধা বা আমি থকা ষ্টাইল কেনেকুৱা চবেই জানে ন। সেইখিনিকে আমি যিমান পাৰোঁ ধুনীয়া কৰি এটা ষ্টেট লেভেলত ইণ্টাৰনেশ্যনেল লেভেললৈ লৈ যাবলৈ আমি চেষ্টা কৰিম। আমাৰ নিজৰ থলুৱা কাহিনী, আমাৰ থলুৱা গোটেই আমাৰ ট্ৰেডিশ্যনেল নীতি নিয়ম যিমানখিনি আছে আমি সেইখিনিকে এটা ফিল্ম ৰূপত উলিয়াইছোঁ, যিটো আপোনাক কৈছে যে আমাৰ অস্তিত্ব, আমাৰ অধিকাৰ গোটেইখিনি সেই ফিল্মত জৰিয়তে ৰাইজে চাব পাব, উপভোগ কৰিব পাৰিব। ইয়াত বহুতো মেছেজ আছে, এটা আমাৰ মিচিঙৰ এটা হিষ্ট্ৰী ইয়াত জড়িত হৈ আছে, আৰু সেই যিমান পাৰোঁ আমি নিজস্বতাটো ৰাখি ফিল্মখন ৰাইজৰ মাজলৈ নিবলৈ, আৰু আমি ডাব কৰাৰো চেষ্টা কৰিম, ডাব কৰাও কৰিম, 2-3টা ভাষাত আমি ডাব কৰিম। তো আমাৰ ফিল্মখন নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেললৈ মানুহে চাব পৰাকৈ, যে আমাৰ ট্ৰেডিশ্যনেলটো কিমান ধুনীয়া বা কি পৰিৱেশ হয়, প্ৰাকৃতিক সৌন্দৰ্য কেনেকুৱা, থকা মেলা, আমাৰ কাপোৰ, গোটেইখিনি আমি ফিল্মৰ জৰিয়তে এটা নতুন ৰূপত নতুন কাহিনীৰে ৰাইজৰ মাজলৈ লৈ যাম। আপুনি অকল চকুৰে বুজাব নোৱাৰে নে? সেইটো তুমি বুলি নকৈ পাৰে, চকুৰে বুজাব। লাষ্টত যে ডাইলগটো কৈছিলে কি বুলি কৈছে, এই বস্তুটো টিম হয়, নিজৰ কেৰেক্টাৰ এটাও আছে, এটা দায়িত্ব আছে বুলি ক'ব লাগিব, সেই দায়িত্বটো পালন কৰিব লাগিব। আৰু আমাৰ ইয়াৰ চিনেমাখনত বহুতো আমাৰ ছিনিয়ৰ্ছ আছে, মইতো উঠি অহা ছোৱালী হয়, তেওঁলোকৰ পৰা কিছুমান বস্তু শিকিবও লাগিব। আৰু প্ৰথমবাৰৰ বাবে সত্যজিৎ দাৰ মা অঞ্জলি প্ৰডাকশ্যনত কাম কৰিম, সেইবাবে আৰু এক্সাইটেড হৈ আছোঁ। ৰোলটো কি? ৰোল মোৰ এতিয়া ছাছপেন্সত ৰখাটো ভাল হয় নাই, আগতে যি মোক ৰাইজে দেখি আহিছে তাতকৈ অকণমান বেলেগ হয়। থেংক ইউ। আপোনাক এইবাৰ প্ৰথম দেখিম চাগে, নে আগতো কৈছে? প্ৰথম বুলি নহয়, মোৰ চাগে 16 নম্বৰ চিনেমা হয় এইখন, আৰু চৈতৰ লগত ফাৰ্ষ্ট হয়, সেইটো কাৰণে ভাল লাগিছে। নতুন নতুন আৰ্টিষ্টৰ লগত এতিয়া আমাৰ ভণ্টিৰ লগত কাম কৰিবলৈ পাওঁ, আৰু বহুত তেনেকৈ পুৰণি আৰ্টিষ্ট আছে, আৰু আমাৰ বিশেষকৈ দিবাকৰ দাৰ নিজে লিখা এটা ফিল্মত আকৌ কাম কৰিবলৈ পাই বহুত ভাল লাগিছে। ধন্যবাদ। এইবাৰ নতুন নমস্কাৰ, থেংক ইউ ছ' মাছ আপোনালোক ইয়ালৈ অহাৰ বাবে। টানি আও বুলি ক'লে আমাৰ আগৰ পৰা এটা আৱেগ জড়িত হৈ আছে, আৰু টানি আওটো এটা নতুন চিন্তাধাৰা আৰু নতুন পৰিকল্পনাৰে নিৰ্মিত এটা নতুন চিনেমা হ'ব, জাতীয়তাবাদী আৰু এটা পেট্ৰিয়টিজিম চিনেমা হ'ব। এই চিনেমাত আচলতে আমাৰ অধিকাৰ, আমাৰ প্ৰাপ্য, অৰ্থাৎ আমাৰ পৰিচয় বহন কৰা এক জাতীয়তাবাদী চিনেমা হ'ব। আৰু মোৰ অভিনয় জগতত মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই, যিহেতু মোৰ প্ৰফেশ্যন বেলেগ, কিন্তু আজি মই ইমান এটা ডাঙৰ সুযোগ লাভ কৰিছোঁ, আৰু স্ক্ৰিপ্টটো পঢ়াৰ পিছত মই ভাবোঁ যে সমাজলৈ এটা ডাঙৰ বাৰ্তা প্ৰেৰণ কৰা হ'ব, আৰু এক ফুলি পেট্ৰিয়টিজিম মুভি হ'ব। আৰু মই বিশ্বাস কৰোঁ যে আমি যি উদ্দেশ্য লৈ এই চিনেমাটো নিৰ্মাণ কৰিছোঁ, সমাজে যদি সেইটো পায়, অবভিয়াছলি এই মেছেজটোৱে বহুত ডাঙৰ এটা শিক্ষা দিব বুলি মই ভাবোঁ, এণ্ড উই আৰ ভেৰি গ্ৰেটফুল। এইখন মানে উদ্দেশ্য জাতিক লৈ এটা আৱাৰনেছ স্প্ৰেড কৰা, এটা মেছেজ স্প্ৰেড কৰা। বাকী কমাৰ্চিয়েল বুলি আমি মনেৰে ভাবি চিনেমা নিৰ্মাণ নকৰোঁ। সমাজে এইটো আমাৰ চিনেমাটো যদি ভাল হৈছে, তেতিয়াহ'লে সমাজে মৰম দিব, আৰু মৰম বেছি হ'লে আল্টিমেটলি এইটো নিজে কমাৰ্চিয়েল হৈ যায়, কিন্তু উদ্দেশ্য কমাৰ্চিয়েল নহয়। আপুনি অকল চকুৰে বুজাব নোৱাৰে নে? সেইটো তুমি বুলি নকৈ পাৰে, চকুৰে বুজাব। লাষ্টত যে ডাইলগটো কৈছিলে কি বুলি কৈছে,